নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে দিনটোৰ প্ৰায় 4টাকৈ খুবেই ভাল খবৰ লৈ আহিছোঁ। সৰু ল'ৰা ছোৱালীৰ লগতে আপোনালোকৰ ঘৰত যদি বহু দিন ধৰি বেমাৰত পৰি থকা ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাৰণে বহুকেইটা ভাল খবৰ ওলাইছে। ভাল খবৰ তেওঁলোকৰ কাৰণে বিৰাট ডাঙৰ ভাল খবৰ ওলাইছে। বিৰাট ডাঙৰ ভাল খবৰ ওলাইছে যদি আপোনালোকৰ ঘৰত বহু দিনৰে পৰা বেমাৰত পৰি থকা ল'ৰা ছোৱালী আছে নতুবা আপোনালোকৰ ঘৰত যদি বহু দিনৰে পৰা বেমাৰত পৰি থকা ডাঙৰ মানুহ আছে তেওঁলোকৰ কাৰণে বিৰাট ডাঙৰ এটা ভাল খবৰ ওলাইছে। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জী গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ প্ৰথমটো ভাল খবৰৰ ফালে। প্ৰথম ভাল খবৰটো দিয়াৰ আগতে লাইক এটা কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰথম ভাল খবৰটো ওলাইছে আমাৰ অসমত এতিয়া সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিব বহু বিবাহ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিব, যাৰ কাৰণে নেকি এতিয়া এক প্ৰকাৰ ক'বলৈ গ'লে আইন প্ৰস্তুত কৰিবলৈ গৈ আছে আমাৰ অসম চৰকাৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে শীঘ্ৰেই ৰাজ্যত প্ৰণয়ন হ'ব বহু বিবাহ আৰু প্ৰতিহত আইন। আগন্তুক বিধানসভাৰ অধিৱেশনত উত্থাপিত হ'ব বিধেয়কখন। এই কথা কৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। যাতে কোনো বোৱাৰীয়ে বিয়া পাতিব নোৱাৰিব বা কোনো বোৱাৰীক যাতে বিয়া কৰোৱাই দিব নোৱাৰিব, তো তাৰ কাৰণে এই নিয়মটো প্ৰযোজ্য হ'ব। বহু বিবাহ সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ব। এই যে 2 নম্বৰ চক্কৰ থাকে মহিলাবিলাকৰ, কিছুমান মহিলাৰ অবৈধ সম্পৰ্ক থাকে, তো সেই অবৈধ থকা সম্পৰ্ক মহিলাবিলাকৰ সাৱধান হওক। তো আপোনালোকে এবাৰ বিয়া পতাৰ পাছত ল'ৰা ছোৱালী এৰি আকৌ এবাৰ যদি বিয়া পাতিবলৈ যায় একদম টপিনা লাল কৰি দিব বাপেকে পুলিচে মাৰি। গতিকে সাৱধান, ইয়াৰ ওপৰত এতিয়া কিছু আইন প্ৰণয়ন কৰিবলৈ গৈ আছে। আগবাইছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। এইখিনিতেই অসম কেবিনেটে আমাৰ অসমবাসীৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। অৱশ্যে এই ভাল খবৰকেইটা বৃহস্পতিবাৰৰ দিনাখনেই, তো ভাবিলোঁ আপোনালোকক জনাই থৈ যাওঁ কি ভাল খবৰ ঘোষণা কৰিছে। প্ৰথমটো ভাল খবৰ হৈ গ'ল অসমৰ ঔদ্যোগিক বিকাশৰ হাৰ বৃদ্ধি কৰা। দ্বিতীয়টো হৈ গৈছে শিক্ষকৰ কল্যাণ সুনিশ্চিতকৰণ কৰা। আমাৰ অসমৰ যিমানবিলাক নেকি শিক্ষক আছে শিক্ষকৰ কাৰণে এটা খুব সুন্দৰ নিয়ম প্ৰণয়ন কৰিছে। খবৰ লোৱা অনুসৰি আমাৰ অসমৰ 12,000 ঠিকাভিত্তিক শিক্ষকক নিয়মীয়াকৰণৰ বাবে আবেদন অনুমতি প্ৰদান কৰা হ'ব বুলি জনাইছে। তাৰ লগতে খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ প্ৰদান কৰা। আমাৰ অসমৰ যিসকল খিলঞ্জীয়া মানুহ আছে তেওঁলোকক মিছন বসুন্ধৰা 2.0ৰ অধীনত 224খন আবেদনৰ পৰ্যালোচনা কৰাৰ বাবে অনুমোদন জনাইছে আমাৰ অসম চৰকাৰে। তাৰ পাছৰ নিয়মটো হৈছে মৰাণ আৰু মটক জনগোষ্ঠীৰ কাৰণে কল্যাণ, যাৰ বাবে নেকি 2025ত গৃহীত কৰাৰ বাবে বিধানসভাত মৰাণ আৰু মটকসকলৰ বাবে এখন স্বায়ত্তশাসিত পৰিষদৰ সংশোধন কৰিব বুলি জনাইছে। তাৰ পাছতেই নেলিকাণ্ডৰ তিৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰিব বুলি জনাইছে। অসম বিধানসভাৰ আগন্তুক অধিৱেশনত 83ৰ তেলী হত্যাকাণ্ডৰ সন্দৰ্ভত তিৱাৰী আয়োগৰ প্ৰতিবেদন দাখিল কৰাৰ বাবে কেবিনেটে অনুমোদন জনাইছে। তো এইকেইটাও ভাল খবৰ আপোনালোকৰ কাৰণে ওলাইছে। অসম কেবিনেটে আপোনালোকৰ বাবে এই ভাল খবৰকেইটাও লগতে ঘোষণা কৰি দিছে। আগবাইছোঁ ইয়াৰ পাছৰটো ভাল খবৰৰ ফালে। এইখিনিতে আকৌ ভাল এটা খবৰ ওলাইছে সোণৰ ওপৰত। ঠিক আছে, প্ৰতি 10 গ্ৰাম 24 কেৰেট সোণৰ দাম এতিয়া কমিছে বুলি খবৰ ওলাই পৰিছে। প্ৰতি 10 গ্ৰাম 24 কেৰেট সোণৰ দাম 1,30,000 টকা পাইছিলেগৈ। এতিয়া খবৰ ওলাইছে প্ৰতি 10 গ্ৰাম 24 কেৰেট সোণৰ দাম কমি প্ৰায় 1,15,400 টকা পাইছেগৈ। 1,15,400 টকা, য'ত নেকি আপোনাৰ 1,30,000 36,000 আছিলে, এতিয়া 1,15,400 টকালৈ নামি আহিছে। তো আপোনালোকৰ ঘৰত যদি বিয়া বাৰু আহি আছে সোনকালে সোণৰ বস্তুবিলাক বনাই লওক। আগবাইছোঁ একেবাৰে শেষৰটো ভাল খবৰৰ ফালে, আৰু যিটো ভাল খবৰ নেকি আপোনালোকৰ কাৰণে খুবেই প্ৰয়োজনীয়। খবৰ ওলাই পৰিছে যে শিশু আৰু কিশোৰীৰ সুস্বাস্থ্য ৰক্ষাৰ দিশত অসম চৰকাৰে গ্ৰহণ কৰা এক অভিনৱ ব্যৱস্থা হৈছে শুশ্ৰূষা সেতু মেগা স্বাস্থ্য শিবিৰ। এই শিবিৰৰ জৰিয়তে আমাৰ অসমৰ প্ৰত্যেকজন বেমাৰত পৰি থকা মানুহকে অসম চৰকাৰৰ ফালৰ পৰা সহায় সহযোগিতা আগবঢ়ায়। তো আপোনালোকৰ ঘৰতো যদি দীৰ্ঘদিন ধৰি বেমাৰ আজাৰত ভুগি আছে কোনোবা, তো তেওঁলোকৰ চিকিৎসাৰ বাবে অসম চৰকাৰৰ পৰা আপোনালোকে সহায় ল'ব বিচাৰে আৰু এনেধৰণৰ যিবিলাক নেকি কেম্প হ'ব সেই কেম্পবিলাকত গৈ আপোনালোকে চিকিৎসা কৰাব পাৰে। তো আপোনালোকৰ কাৰণে এটা খুবেই ডাঙৰ খবৰ। যদি আপোনালোকৰ ঘৰত বহু দিনৰ পৰা বেমাৰত কোনোবা পৰি আছে, বেমাৰৰ চিকিৎসা কৰিবৰ কাৰণে যদি পইচা নাই, তেন্তে আপোনালোকে চৰকাৰৰ সুবিধা ল'ব পাৰে। মোৰ মতে চৰকাৰৰ সুবিধা লোৱাত আপত্তি নাই, হ'ব নালাগে কাৰো, সুবিধা লৈ ল'ব লাগে। কাৰণ কি আৰু ঘটনাটো এনেকুৱা হয়, আপোনাৰ পইচা যদি নাই মানুহজনক জীয়াব লাগিব, তো জীয়াব লাগিবৰ কাৰণে চৰকাৰৰ পৰা সুবিধা লোৱাত একো আপত্তি থাকিব নালাগে।
তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি কেনে পালে সেইটো জনাব তো পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশা কৰিলোঁ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম